হেল্ল' ফ্ৰেণ্ডছ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখন অতি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল অদিতি কামৰ পৰা দেৰিকৈ অহাক লৈ দেউতাকে অদিতিক নানা ধৰণৰ কথা শুনাইছিল আৰু সেইবোৰ কথা দৰিকাই শুনিবলৈ পাইছিল আৰু দৰিকাই মাকক কৈছিল। ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব আদিৰ মাক অদিতিৰ ওচৰলৈ যাব আৰু দেউতাকে কোৱা কথাবোৰক হৈ ক্ষমা খুজিব। আদিও দেউতাকে বা তোমাক কেতিয়ালৈ বুজি পায়, তেতিয়াহে এখন ঘৰত শান্তি আহিব। তেতিয়া বাৰু অদিতিয়ে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। এইফালে আকৌ দেখিবলৈ পাব অদিতিয়ে আজি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই তেওঁৰ জীৱনৰ লগতে পৰিয়ালৰ ভৱিষ্যততো ডাঙৰ প্ৰভাৱ পেলাব পাৰে আৰু এতিয়ালৈ লুকাই থকা কিছুমান সত্য ধীৰে ধীৰে ওলাই আহিবলৈ আৰম্ভ কৰিব। এতিয়া বাৰু অদিতিয়ে কি সিদ্ধান্ত ল'ব জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব মন্দিৰে যে অদিতিক লৈ যি ষড়যন্ত্ৰ ৰচিছে সেই ষড়যন্ত্ৰৰ যোগেদি পুনৰ এবাৰ নিজৰ পৰিকল্পনা সফল কৰিবলৈ চেষ্টা চলাব। কিন্তু এইবাৰ মন্দিৰৰ এই ষড়যন্ত্ৰ সফল হ'বনে, সকলো সত্য সকলোৰে আগত প্ৰকাশ পাব জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে ৰাতিপুৱাই শুই উঠি গা পা ধুই মন্দিৰত শলা বন্তি জ্বলাই ঘৰৰ চাৰিওফালে ধূপ ধূনা দেখাই থাকিব আৰু তেতিয়া অদিয়ে তাইক লগ পাব আৰু অদিয়ে ক'ব যে আগতে এইবোৰ কাম মায়ে কৰিছিল, এতিয়া মায়েও এইবোৰ বাদ দিলে, যিহেতু ঘৰৰ কোনেও নকৰে, এতিয়া বাৰু এই দায়িত্বটো তুমি লৈছা, ভালে হ'ব। এইফালে আকৌ অধিৰৰ কথা শুনি মন্দিৰে অধিৰক মাতি আনিব আৰু ক'ব যে তুমি দেখোন এতিয়া কেৱল মোৰ বেয়া বদনামবোৰহে গাই ফুৰা অদিতিৰ আগত, মোৰ ভুলবোৰ যে ক'ব পাৰিলা কিন্তু মোৰ ভাল কথাবোৰ কিয় নকলা। এইফালে আকৌ খুৰীয়েকে কথাবোৰ শুনি থাকিব আৰু তেতিয়া মাত দিব যে তুমি নিজৰ পত্নীৰ কথা চিন্তা কৰা, বেলেগৰ পত্নীৰ কথা চিন্তা কৰাটো বাদ দিয়া। তেতিয়া বাৰু অধিয়ে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব চন্দন দৰিকাক কোঠালৈ যাব আৰু দৰিকাই শুই থকা দেখা পাই মনে মনে তাই কাষ চাপিব আৰু তেতিয়া দৰিকা হেৰি পাব আৰু বাখৰ কৰিব। তেতিয়া ঘৰৰ সকলো পৰিয়াল গোট খাব আৰু তেতিয়া আদিৰ মাকে দেউতাকক ক'ব যে তুমি যিবোৰ মানুহক এতিয়ালৈকে সকলোতকৈ বেছি বিশ্বাস কৰি আহিছিলা লোকেহে দেখোন এইখন ঘৰৰ মান মৰ্যাদা শেষ কৰিবলৈ ওলাইছে। তেতিয়া বাৰু আদিৰ দেউতাই কি কৰিব, চন্দনক ঘৰৰ পৰা উলিয়াই দিব নেকি জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে বকুল ধাৰাবাহিকখন চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।